নমস্কাৰ শিক্ষাগুৰুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আমাৰ বিদ্যালয়সমূহত FLN অৰ্থাৎ নিপুণ অসম আৰু ECCE প্ৰি প্ৰাইমেৰী শ্ৰেণীৰ বাবে বহু TLM যোগান ধৰা হৈছে। সেই TLMসমূহৰ ব্যৱহাৰৰ ওপৰত শিক্ষা বিভাগ বহুত কঠোৰ হ'বলৈ গৈ আছে আৰু এক কঠোৰ নিৰ্দেশনা দিছে আৰু প্ৰতিটো খাপৰ বিষয়া কৰ্মচাৰীৰ পৰা এই ক্ষেত্ৰত আণ্ডাৰটেকিং বিচৰা হৈছে। নিৰ্দেশনাটি আপোনালোকে স্ক্ৰীনত দেখা পাই আছে। মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষা ফালৰ পৰা প্ৰতিখন জিলাৰে DMC ইনস্পেক্টৰ অফ স্কুলছ আৰু DO সকললৈ আহিছে, যাৰ বিষয়বস্তু হিচাপে উল্লেখ কৰিছে যে টিচিং লাৰ্ণিং মেটেৰিয়েলছ নিপুণ অসম আৰু ECCৰ ব্যৱহাৰৰ সংক্ৰান্তত। আৰু ইয়াত উল্লেখ কৰিছে যে MD ছাৰৰ নিজৰ কথা উল্লেখ কৰি পেলাই কৈছে যে তেখেতে অতি দুখিত যে তেখেত যেতিয়া তিনিচুকীয়া জিলাত ভিজিট কৰিব গৈছিলে তেতিয়া তেখেতে দেখা পাইছিল যে বাৰে বাৰে ৰিপিটেডলি তেখেতৰ ফালৰ পৰা আদেশ দিয়াৰ পাছতো, অনুৰোধ জনোৱাৰ পাছতো বহু সংখ্যক বিদ্যালয়ে TLMসমূহ যি নিপুণ অসম FLN আৰু ECC প্ৰি প্ৰাইমেৰীৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিবৰ কাৰণে আহিছিলে, সেই TLMসমূহৰ ব্যৱহাৰ কৰি থকা নাই। গতিকে প্ৰতিটো জিলাৰে DO, DMC আৰু ইনস্পেক্টৰ অফ স্কুলসকললৈ অনুৰোধ কৰা হৈছে, তেওঁলোকক নিৰ্দেশনা দিয়া হৈছে যে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে বা শিক্ষাৰ্থীয়ে শিশুৱে যাতে মেটেৰিয়েলছখিনি TLMৰ মেটেৰিয়েলছখিনি ব্যৱহাৰ ডেইলি কৰিব পাৰে, ডেইলি বেচিছত ব্যৱহাৰ কৰিব পাৰে, এইটো মনিটৰ কৰিব লাগে। আৰু প্ৰতিটো TLM যাতে আলমাৰীৰ পৰা ওলাই বাহিৰলৈ আহিব লাগে আৰু ছাত্ৰ ছাত্ৰীসকলে সহজতে যাতে ব্যৱহাৰ কৰিব পাৰে, ঢুকি পোৱাকৈ তেওঁলোকে ব্যৱহাৰ কৰিব পৰাকৈ যাতে থাকে, প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে ব্যৱহাৰ কৰিব পৰাকৈ যাতে TLMখিনি আলমাৰীৰ পৰা ওলাই বাহিৰত থাকে, এইটো নিশ্চিত কৰিব দিছে। তাৰ লগতে উল্লেখ কৰিছে যে যদিহে বুনিয়াদী স্তৰটো ষ্ট্ৰং নহয়, শক্তিশালী নহয়, তেতিয়াহ'লে পিছলৈ গৈ পেলাই ছাত্ৰ ছাত্ৰীৰ লাৰ্ণিং বহুত ষ্ট্ৰং নহ'লে ছাত্ৰ ছাত্ৰীসকলৰ লাৰ্ণিং শিক্ষা কেৰিয়াৰটোক প্ৰভাৱিত কৰে আৰু ই ড্ৰপ আউটৰ সংখ্যা বঢ়াই দিয়ে। আৰু অসমৰ নিচিনা ষ্টেট য'ত যি ৰাষ্ট্ৰীয় হাৰ আছে ড্ৰপ আউটৰ, তাৰ তুলনাত অসমত ড্ৰপ আউটৰ পৰিমাণটো খুবেই বেছি। গতিকে আমি এই ক্ষেত্ৰত যি ব্যৱস্থা গ্ৰহণ কৰিব লাগে তেনেধৰণৰ ব্যৱস্থা ল'ব লাগে যাতে ড্ৰপ আউটৰ ৰেটটো কমি। গতিকে এনে সিদ্ধান্ত এটা লোৱা হৈছে যে প্ৰতিটো ডিষ্ট্ৰিক্টৰ ADC এডুকেশ্যন আৰু ISDOয়ে জইণ্টলি আণ্ডাৰটেকিং দিব লাগিব যে প্ৰত্যেকখন বিদ্যালয়ে তেওঁৰ ডিষ্ট্ৰিক্টত থকা প্ৰত্যেকখন বিদ্যালয়ে TLM সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰি আছে আৰু TLMৰ কিটবিলাক আলমিৰাৰ পৰা ওলাই আহিছে আৰু ছাত্ৰ ছাত্ৰীসকলৰ হাতত ডেইলি বেচিছত দিয়া হৈছে আৰু এই TLMৰ কিটছবিলাক সম্পূৰ্ণৰূপে ব্যৱহাৰ হৈ আছে বুলি ISDO আৰু ADC এডুকেশ্যনে জইণ্টলি এটা আণ্ডাৰটেকিং চাৰ্টিফিকেট দিব লাগিব। আৰু ইয়াৰ বাবে তেওঁলোকেও অৰ্থাৎ ISDO বা ADC এডুকেশ্যনে হেড টিচাৰ, CRCCs আৰু BOS তেওঁলোকৰ পৰা ষ্টেপ বাই ষ্টেপ হেড টিচাৰে প্ৰথমতে দিব, তাৰপিছত CRCCজনে নিজৰ ক্লাষ্টাৰত সম্পূৰ্ণৰূপে TLMৰ ব্যৱহাৰ হৈ আছে বুলি দিব আৰু তাৰপিছত BOয়ে তেওঁৰ ব্লকটোত TLMসমূহ আলমাৰীৰ পৰা বাহিৰলৈ ওলাই আহিছে আৰু ছাত্ৰ ছাত্ৰীসকলে ডেইলি বেচিছত ব্যৱহাৰ কৰিব পাৰি আছে বুলি তেওঁলোকৰ হাতত দিয়া হৈছে বুলি ইউটিলাইজেশ্যন চাৰ্টিফিকেট দিব লাগিব আৰু আণ্ডাৰটেকিং দিব লাগিব। আৰু সেইখিনি আণ্ডাৰটেকিং লৈ পেলাই ADC এডুকেশ্যন আৰু ISDOয়ে একেলগে আণ্ডাৰটেকিং চাৰ্টিফিকেট দিব লাগিব আৰু এই চাৰ্টিফিকেট MD ছাৰে 20 আগষ্ট 2024 বা তাৰ আগতে পাব লাগিব। আৰু এই মেটাৰটো খুবেই ইম্পৰ্টেণ্ট বুলি ট্ৰিট কৰিব দিছে। অৰ্থাৎ MD ছাৰে নিজে শেহতীয়াকৈ যি তিনিচুকীয়া ভ্ৰমণ কৰিছিলে তাত তেখেতে আচৰিত হৈছিল যে বাৰে বাৰে ৰিকুৱেষ্ট কৰাৰ পাছতো বিদ্যালয়সমূহে টিচিং লাৰ্ণিং মেটেৰিয়েলছসমূহ ব্যৱহাৰ কৰা নাই আৰু প্ৰত্যেকটো ছাত্ৰ ছাত্ৰীয়ে ব্যৱহাৰ কৰিব পৰাকৈ TLMসমূহ বাহিৰত ৰাখিব লাগে, আলমিৰাৰ পৰা উলিয়াই আনিব লাগে, যোনটো কৰা হোৱা নাছিল। আৰু এনেধৰণে যদি TLMৰ ব্যৱহাৰ কৰি পেলাই ছাত্ৰ ছাত্ৰীসকলৰ ষ্ট্ৰং এটা শক্তিশালী বুনিয়াদী
ফাউণ্ডেশ্যনেল ষ্টেজ এটা গঢ়ি তুলিব পৰা নাযাব, তেতিয়াহ'লে তেওঁলোকে ভৱিষ্যতে ড্ৰপ আউট হোৱাৰ সম্ভাৱনা বাঢ়ি যায় আৰু অসমত ড্ৰপ আউটৰ পৰিমাণ ৰাষ্ট্ৰীয় হাৰতকৈ বেছি। গতিকে এই ড্ৰপ আউটৰ পৰিমাণ ৰখাবৰ কাৰণে এটা ষ্ট্ৰং ফাউণ্ডেশ্যনেল ষ্টেজ ছাত্ৰ ছাত্ৰীসকলক গঢ়ি তুলিবৰ কাৰণে প্ৰত্যেকটো ছাত্ৰ ছাত্ৰীয়ে যাতে সম্পূৰ্ণৰূপে TLMৰ এছেছ পায়, TLM ঢুকি পায়, TLM তেওঁলোকৰ হাতত যাতে আহে আৰু আলমাৰীৰ পৰা যাতে TLMসমূহ ওলাই আহি পেলাই ছাত্ৰ ছাত্ৰীসকলে দৈনিক ব্যৱহাৰ কৰিব পাৰে। এই ক্ষেত্ৰত প্ৰথমতে আণ্ডাৰটেকিং চাৰ্টিফিকেট ADC এডুকেশ্যন আৰু ISDO ফালৰ পৰা MD ছাৰে 20 তাৰিখৰ আগত পাব লাগিব, 20 আগষ্টৰ আগত। সেই সম্পৰ্কে এটি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আৰু ISDO আৰু ADC এডুকেশ্যনে হেড টিচাৰসকলৰ পৰা আৰু প্ৰথমতে হেড টিচাৰখিনিৰ পৰা পোৱাৰ পাছত CRCC-সকলৰ পৰা পোৱাৰ পাছত BO-সকলৰ পৰা এই আণ্ডাৰটেকিং লৈ ল'ব পাৰিব। লৈ শেষত তেওঁলোকে 20 আগষ্টৰ আগত আণ্ডাৰটেকিং MD ছাৰৰ ওচৰত জমা দিব লাগিব। ধন্যবাদ।